তেলপানী বামুণীগুৰিয়া পঞ্চায়তত আমি আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্য আমি আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে এই অঞ্চলটো যথেষ্ট পিছপৰা, বহু সমস্যাৰে ভাৰাক্ৰান্ত আৰু ইয়াত বাট পথৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা আছে যিবোৰ অতদিন মানুহ জৰ্জৰিত হৈ আছে। গতিকে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, কৈছোঁ যে অতদিনে আমাৰ যিসকল সাংসদ আছিলে বা যিসকল প্ৰাৰ্থী আহিছে তেওঁলোকে ডিব্ৰুগড় লোকসভা সমষ্টি বা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলসমূহত তেওঁলোকে কোনো ন্যায় দিব পৰা নাই। মৌলিক সমস্যা, জীৱন জীৱিকাক লৈ যিবোৰ সমস্যা আছে, বিশেষকৈ মানুহৰ খোৱা বোৱা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, এনেকুৱা ধৰণৰ কথা বতৰাবোৰত মানুহ যথেষ্ট জৰ্জৰিত। কৰ কাটল, বিদ্যুতৰ বিল মাচুল বাঢ়িছে, এনেকুৱা ধৰণৰ কথা বতৰাত মানুহ যথেষ্ট জৰ্জৰিত হৈ আছে। গতিকে আমি কৈছোঁ যে মই আপোনালোকৰ পৰা আশীৰ্বাদ পালে সংসদৰ মজিয়াত জনগণৰ যিবোৰ মৌলিক বিষয়, জাতীয় যিবোৰ প্ৰশ্ন, এইবোৰ শক্তিশালীভাৱে উত্থাপন কৰিছোঁ। আৰু এই যিগৰাকী প্ৰাৰ্থী বিজেপিয়ে দিছিলে তেওঁতো বিভিন্ন সময়ত জাতীয় সংকটৰ ক্ষণত তেওঁ মাত নমতাকৈ আছে, মৌন হৈ আছে। গতিকে মই ৰাইজক কথা দিছোঁ যে যিবোৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিষয়, নামৰূপ সাৰ কাৰখানা, 6 জনগোষ্ঠী জনজাতিকৰণ, বান গৰাখহনীয়া সমস্যা, অসম চুক্তি ৰূপায়ণ, মানুহৰ মৌলিক সমস্যা, ডিব্ৰুগড় চাহ বাগিচাৰ সমস্যা, চাহ শিল্পৰ লগত জড়িত হৈ থকা বিষয়, সকলো আমি লোকসভাৰ মজিয়াত মই শক্তিশালীৰ ওপৰত উত্থাপন কৰিম, এই প্ৰতিশ্ৰুতি দিছোঁ। গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অসমীয়াৰ জাতিৰ বিপন্ন সময়ত আমাৰ যিগৰাকী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আচলতে তেখেতে দিল্লীৰ যিদৰে শৰণাপন্ন হয়, নাগপুৰত যেনেদৰে শৰণাপন্ন হয় অসমীয়া জাতিৰ বিপন্ন সময়ত, ভাবি চাওক কথাবিলাক। আৰু আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই অসমৰ বজ্ৰকণ্ঠ হৈ মাত মাতিব। আৰু যিহেতু আমি দেখা পাইছিলোঁ যে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে আৰু সেইটো সময়তে আচলতে কা আন্দোলনৰ যোগেদি 5জনকৈ আচলতে যুৱকক নিৰ্মমভাৱে হত্যা কৰিছিল। আৰু এইবাৰ এই ক্ষেত্ৰত কিন্তু অসমৰ জনতাই বা আমাৰ ডিব্ৰুগড় লোকসভাৰ সমষ্টিবাসী ৰাইজে সংকল্পবদ্ধ হৈছে যে সোণোৱালক এইবাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু আমাৰ যিগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী তেওঁ এইবাৰ বিপুল ভোটত জয়যুক্ত হ'ব। ধন্যবাদ।